তো বৰ্তমান আমি আছোঁ আমাৰ স্কুলত আৰু আজি আমাৰ ইয়াত এটা বিশেষ অনুষ্ঠান আমি পাতিছোঁ টুইনিং স্কুলৰ নামত আৰু আমি আজি তাৰমানে ইয়াত এখন তিনিখন স্কুল গোট খাইছোঁ আচলতে এখন বৃক্ষৰোপণ আমাৰ ষ্টাৰ্ট হৈছে আমাৰ তিনিখন স্কুলৰ হেড আমাৰ বাইদেউ আৰতি বাইদেউ পাওঁ বাইদেউ আৰু আমাৰ প্ৰজিত ছাৰৰ লগতে আমাৰ চিএছএছ বাইদেউ আছে ডালিম পুলি আমি শ্ৰদ্ধা তেখেতে শিক্ষাকৰ প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিব 45 মিনিট দিয়া হ'ব দেই এতিয়া আৰম্ভ নকৰিব যিকোনো বিষয় কৰিবলৈ তাতে ছবি আঁকিবই লাগিব ছবিটো বহুত প্ৰয়োজন কিন্তু ছবি আৰ্টিষ্ট কৰিব নালাগে কমচে কম ছবিটো আঁকিবলৈ পাৰিব লাগিব ছবি খুব প্ৰেক্টিচ কৰিবা আৰু পৃথিৱী এটা কথা কোৱা পৃথিৱীৰ প্ৰথম শিক্ষাটো হৈছে ছবি সেইটো কথা কোৱা নাছিলে পৃথিৱীত যেতিয়া মানুহ জন্ম হৈছিলে তেতিয়া প্ৰথম শিক্ষাটো আছিলে ছবি যিটো সময়ত যেতিয়া মানুহ জন্ম হৈছিলে তেতিয়া এইটো সময়ত কি কৰিছিলে এই আদিম মানুহবোৰে আমাৰ কাৰ্যসূচীটো ইতিমধ্যে শেষ হৈছে আৰু আমাৰ মানে যিটো আৰ্ট কম্পিটিশ্যন সেইটো কমপ্লিট হ'ল এতিয়া আমি নেক্সট মিউজিক চেয়াৰ পাতিবলৈ লৈছোঁ দুটা শাখাত আছোঁ আচলতে প্ৰথম শাখাটোত হ'ব ক্লাছ 1 to 3 আৰু দ্বিতীয় শাখাটোত হ'ব ক্লাছ 4 আৰু 5 চবতে মানে আমি আচলতে তিনিটা কম্পিটিশ্যন পাতিম আজি এটা হৈ গ'ল পইম ৰিচাইটেশ্যন কম্পিটিশ্যন এটাটো ড্ৰয়িং কম্পিটিশ্যনটো হৈ গ'ল অলৰেডি আৰু মিউজিক চেয়াৰ চবৰে দুটা দুটা ভাগ আছে চ' আহক ভাল লাগিব কোন কোন আছিলে মিউজিক চেয়াৰ এই হৈ গ'ল আমাৰ টাউন গাৰ্লছৰ হেড ছাৰ প্ৰজিত ছাৰ নমস্কাৰ দিয়ক এয়া হৈ গ'ল আমাৰ তাজ ছাৰ চিএছএছ বাইদেউ আছে লগত বহুত ধুনীয়া পৰিৱেশ হৈ আছে বাইদেউ ক'লে হাঁহি এটা মাৰি দিয়ক চবেই এই তোমালোকে আৰ্ট কৰিব পাৰিলানে ভালকৈ হা কি আঁকিলা তুমি কি আঁকিলা কি আঁকিলা বঢ়িয়া বঢ়িয়া ট্ৰফি আমাৰ ইতিমধ্যে ৰেডি হৈ আছে ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ হেড বাইদেউ নমস্কাৰ দিওঁ আমাৰ অসম কোম্পানী স্কুলৰ এয়া হৈ গ'ল আমাৰ আজি মানে নাস্তাৰ কাৰণে এইকেইটা বস্তু অনা হৈছে বাইদেউ আহিছে ভালে আছে ভাল ভাল ঠিকে আছে ভাল পাইছোঁ ভাল পাইছোঁ তোমাৰ নামটো কি My name is Ankita Das. কি কৰিবা তুমি আজি দশবতা নৃত্য বঢ়িয়া আমি মানে ৰখি আছোঁ চাবলৈ এতিয়া আমাৰ মিউজিক চেয়াৰ ষ্টাৰ্ট হ'ব এইফালে আমাৰ খানা বনি আছে বাইদেউ আমাৰ বাইদেৱে এতিয়া কৈ দিব কি বনিছে বাইদেউ কৈ দিব আজি কি আছে মেনুত কি আছে আজি কি আছে মানে হেৰি দাইল বিলাহী বনাইছোঁ তাৰপৰা কণী আলু দম তাৰপৰা ফুলকবি মটৰ আলু চব্জি আমাৰ বাইদেৱে কিন্তু বনালে আপোনালোকে মানে খালে মানে আৰু খাই থাকি যাব মই খাওঁৱেই বহুত ধুনীয়া বনাই বাইদেউ আৰু আজি আমাৰ মানে বহুত ধুনীয়াকৈ স্পেচিয়েলকৈ বনাইছে বহুত চাফ চিকুণকৈ আৰু বাইদেউ বহুত বহুত ধন্যবাদ আপোনাক চবেই লাগি ভাগি কৰিছোঁ আমি এয়া হৈছে আমাৰ 3 নম্বৰ স্কুলৰ হেড আমাৰ 458 অসম গাৰ্লছ কি আছিলে স্কুলখনৰ নাম বাইদেউ 458 উপৰনাজিয়া বালিকা প্ৰাথমিক বিদ্যালয় ঠিক আছে বাইদেউ নতুনকৈ হৈছে হেড নহয় জানো কিমান দিন হ'ল তাত ছমাহ হৈ গৈছে আৰু ছমাহ হৈছে তো ইতিমধ্যে চাহ খাই আছে চবেই আমাৰ চিএছএছ বাইদেউ চাহ কেনেকুৱা ঠিক আছে নে বাইদেউ ঠিক আছে আমাৰ হোষ্ট আজিৰ জয়ন্ত ছাৰ কেনেকুৱা লাগিছে আমাৰ ইয়াত ভাল লাগিছে আচ্ছা বহক
তো আমাৰ এটা গ্ৰুপৰ 4-5ৰ মানে মিউজিক চেয়াৰটো হৈ গ'ল। এতিয়া আমি নেক্সট ক্লাছ 1-3 মিউজিক চেয়াৰ পাতিব লৈছোঁ। এখন স্কুলৰ 5জনকৈ আছে, টোটেল 15টা ল'ৰা ছোৱালী আছে ইয়াত। তো আমি উপভোগ কৰোঁ আহক এইখনো। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে তেখেতক এখন গামোচাৰে সম্বৰ্ধনা বা নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ আজি এই সভাখনত আপোনালোকৰ মাজলৈ আপোনালোকে মোক কবিতা আবৃত্তি বিচাৰক হিচাপে নিমন্ত্ৰণ কৰি আহিছে। এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নাটকত ইমানটো বিচাৰ কৰিব পাৰোঁ, তথাপিও চেষ্টা কৰি তোমালোকক অকণমান আগবঢ়াই দিবলৈ তোমালোকৰ খুদবিলাক আনন্দ দিবলৈ। যিহেতু তোমালোকে সকলোৱে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কবিতা আবৃত্তি আগতেও কৰিছা। এটা কবিতা নিৰ্বাচিত কবিতা কথা মনে কৰিছে, আগতে তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰীসকলে তোমালোকক এই বিষয়ে কৰিছে আৰু তোমালোক সেইমতে অংশগ্ৰহণ কৰিছা। তোমালোকে যেতিয়া আবৃত্তি কৰিবলৈ আহিবা তেতিয়া তোমালোকৰ নাম, বিদ্যালয়ৰ নাম উল্লেখ কৰি তোমালোকে কবিতাটো আবৃত্তি কৰিবা। এতিয়া আমাৰ মানে পইম ৰিচাইটেশ্যন কম্পিটিশ্যন ষ্টাৰ্ট হৈছে। আমাৰ মানে ইতিমধ্যে 2টা ইভেণ্ট হৈ গ'ল, মিউজিক চেয়াৰ আৰু আৰ্ট কম্পিটিশ্যন। তো এতিয়া নেক্সট আমাৰ যিটো কম্পিটিশ্যন লাষ্ট ডেট ইজ পইম ৰিচাইটেশ্যন কম্পিটিশ্যন ষ্টাৰ্ট হ'ব। দৈ মোক নালাগে গাখীৰৰ হৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আন এইফালে, নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নালাগে এই হ'ব জলপান। আজি যদি অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি থোৱা 2টামান আলুৱান। পাপৰ আছিল দাব পাৰে বিচাৰিলে চুক কোন, ৰৌ মাছ ভজা আছে তাৰে দুচকলে, এই হ'ব লঘোণক আৰু একো নালাগে। কবিতাৰ শিৰোনাম জেউতি। মোৰ নাম জেউতি, মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল ফুতুৰা, দাঢ়ি চুলি পকা। মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী। মই কবিতা এটা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে জেউতি। মোৰ নাম মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল ফুতুৰা, দাঢ়ি চুলি পকা, ফুৰা হ'ল বাহৈ পেহীয়ে বৰ্তাক, খুৰীয়ে অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি থোৱা 2টামান আলুৱান। পাপৰ আছিল বোলে অঙঠাত ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে
সতীৰ্থ সমন্বয়ক সংগীতা বাইদেউ আৰু উপস্থিত কৰিলা হয়নে? তোমালোকৰ ভাল লাগিলনে? লাগিলে। আগলৈ তোমালোকে এনেধৰণে আৰু প্ৰতিযোগিতা কৰিবলৈ বিচাৰানে? বিচাৰা? তাৰপাছতে তোমালোকৰ কবিতা আবৃত্তি প্ৰতিযোগিতা এটা হৈছিলে নহয় জানো? আৰু সেই কবিতা আবৃত্তিটোত এগৰাকী বিচাৰক হিচাপে ময়ো অংশগ্ৰহণ কৰিছিলোঁ। এতিয়া বিচাৰক হিচাপে মই কিমান দূৰ সফল হ'ব পাৰিছোঁ নাজানো, কিন্তু মই এটা কথা তোমালোকক ক'বলৈ ভূপেন হাজৰিকাদেৱৰ আকাশী গংগা বিচৰণে গীতটি তাৰে এটা কলি গাই দিছোঁ দেই। মহা মহা সাগৰতে কত পাতলা মোৰ দুখৰে ভাই নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে খাই আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে খাই আকাশী গংগা বিচৰা শিকিবলৈ ইচ্ছুক নে তোমালোক এনেধৰণে গান গাবলৈ? তোমালোকে বাইদেউ তেতিয়াহ'লে ৰিকুৱেষ্ট কৰিবা। মই বুদ্ধিটো শিকাই দিছোঁ, তোমালোকে শনিবৰীয়া চৰাত নতুবা অন্যান্য দিনত তেনেধৰণে বাইদেউ যেতিয়া তোমালোকৰ বিদ্যালয়লৈ আহে তেতিয়া তোমালোকে বাইদেউক সুন্দৰ সুন্দৰ গীত শিকাই দিবলৈ অনুৰোধ জনাবা। হ'বনে? অঁ ঠিক আছে।